আজি পবিত্ৰ ৰাস পূৰ্ণিমা কৃষ্ণৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্যৰ আকাশ বতা উজনিৰ পৰা নামনিলৈ ৰাসৰ পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে। যোৰহাটৰ ঐতিহাসিক নকাৰী বাপুজী কলা কৃষ্টি সংঘটো ৰাসোৎসৱ অনুষ্ঠিত কৰা হোৱা দেখিবলৈ পোৱা গৈছে। ঐতিহাসিক নকাৰী বাপুজী কলা কৃষ্টি সংঘ ৰাসোৎসৱত উপস্থিত হয় যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। বিধায়কগৰাকী উপস্থিত হৈ অসম চৰকাৰে প্ৰতিখন ৰাস সমিতিলৈ আগবঢ়োৱা ২৫,০০০ টকাৰ চেকখন প্ৰদান কৰে অনুষ্ঠানৰ সম্পাদক স্বৰাজ বৰাৰ হাতত। এই পবিত্ৰ ৰাস পূৰ্ণিমাত বিধায়কগৰাকীয়ে ৰাজ্যবাসীলৈ ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8। যোৱা বছৰৰ পৰাই আমাৰ মুখ্যমন্ত্ৰীয়ে সেই এটা ব্যৱস্থা লৈছিল যে অসমৰ সাংস্কৃতিক দিশটো চহকী কৰি ৰক্ষা কৰাৰ কাৰণে চহকী আৰু ৰক্ষা কৰিব লাগিব। আৰু সেইকাৰণে এটা ভাবিছিল যে আমি ৰাস উৎসৱ যিসকলে পালন কৰে তেওঁলোকক এটা আৰ্থিক অনুদান চৰকাৰে দিব, আৰু এইবাৰ সেই অনুদানটো আগবঢ়াইছে। আৰু আজি মই সুখী যে আমি যোৰহাটৰ যিকেইটা অনুষ্ঠানে ৰাস পালন কৰিছে প্ৰত্যেককে আমি সেই ২৫,০০০ টকা আমি দিবলৈ সক্ষম হৈছোঁ। আৰু মুখ্যমন্ত্ৰীকো মই ধন্যবাদ জনাইছোঁ তেওঁৰ এই ইনিচিয়েটিভৰ কাৰণে। আৰু ইয়ালৈ আহি পেলাই নকাৰী এইটো ইয়াত এটা পুৰণা এটা অনুষ্ঠান, যিটো অনুষ্ঠান আজি বহু বছৰ ধৰি ৰাস উৎসৱ পালন কৰি আহিছে। আমি তেখেতসকলকো আজি অনুদানটো আমি প্ৰদান কৰিলোঁ। আৰু আশা কৰি আছোঁ ইয়াৰ যিটো ষ্টেজ হল আছিল বা ঘৰ আছিল যিটো প্ৰেক্ষাগৃহ, সেই প্ৰেক্ষাগৃহটো কিছু ৰিন'ভেট কৰাৰ কাৰণে আমি এটা চেষ্টা সকলোৱে কৰিছোঁ। আৰু ৰিন'ভেশ্যনটো যদি বাই ডিচেম্বৰ শেষ হয়, হয়তো তেখেতসকলৰ এটা ইচ্ছা আছে যে সৰুকৈ হ'লেও বৰ মানে খুব ডাঙৰ জাকজমৰে নহ'লেও ৰাসৰ যিটো উৎসৱ সেইটো তেওঁলোকে ইয়াত ড্ৰামাখন হয়তো ৰাসৰ যিটো নাট্যৰূপ সেই নাট্যৰূপ ইয়াত প্ৰদৰ্শন কৰিব। আজি তেখেতসকলে মাংগলিক কামখিনি খুব ভাল ধৰণে কৰিছে। আৰু এইটো এটা আমাৰ যোৰহাটৰ পুৰণি এটা অনুষ্ঠান আৰু সকলোৱে এক শ্ৰদ্ধা কৰে। মই আশা ৰাখিম মানুহ ৰাস উৎসৱৰ এই পালনে আমাৰ সমাজখনৰ মাজত আমাৰ যিটো ঐক্য সেই ঐক্যটো সদায় যাতে অটুট ৰাখে তাকে আমি বিচাৰিম। মই আমাৰ আজি দুটা কলিয়নীত আমাৰ কলা কৃষ্টি কেন্দ্ৰ তাত তেওঁলোকে কৰে। এইটো মাউতগাঁৱৰ ওচৰত, আৰু এটা বাঘমৰা অঞ্চলত এটা অনুষ্ঠান তাতো হ'ব। মোৰ সৌভাগ্য মই দুইটা প্ৰেক্ষাগৃহকে আমি সম্পূৰ্ণ কৰাত আমি সহায় কৰিব পাৰিছিলোঁ। অসম চৰকাৰৰ যি ফাণ্ড আমাক দিয়ে, আনতাইডে হওক বা MLA ডেভেলপমেণ্ট ফাণ্ড, তাৰে আমি দুইটা অনুষ্ঠানতে যথেষ্টখিনি পইচা দি দুইটা হল এতিয়া এটা অলপ মানে যিটো মডাৰ্ণ হললৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আৰু আমি তাত কৃতকাৰ্য হৈছোঁ। আৰু দুইটা অনুষ্ঠানত মই এবাৰ পাক এটা মাৰিম। থেংক ইউ ভেৰি মাছ। আপোনালোকৰ ৰাসৰ শুভেচ্ছা থাকিল। সকলোৱে মিলা প্ৰীতিৰে থাকক।